এখেত যদি ইয়াত আৰু বেছি দিন থাকিব লগা হয় ইয়াতকৈ বেছি ভাঙি পৰিব এখেতৰ এনেকুৱা লাগিব যেন তেওঁৰ কোনো যুঁজা শক্তিয়ে নোহোৱা হৈ গৈছে তেনেকৈ কিয় কৈছে আণ্টি আংকলক কেতিয়াও তেনেকুৱা পৰিস্থিতিত পৰিবলৈ নিদিয়ে বিকি তুমি কথাবোৰ এবাৰ আকৌ ভাবি চোৱা নেকি নাই বৌ তুমিতো নিজ চকুৰে দেখিছা এই আইতাক কেনেকুৱা ব্যৱহাৰ কৰিছে এই কেতিয়াও সলনি হ'ব নোৱাৰে নিজে ভুল কৰি ভুলটো স্বীকাৰ কৰা নাই কি ভাবিছা তুমি বিকিৰ লগত কোনো নাই যি ইচ্ছা তাকেই কৰি যাবা এখন ঘৰত বিকি মোৰ মানুহজনৰ ভায়েক হয় আৰু সেইমতে সি মোৰো ভাই এতিয়ালৈকে তুমি তাৰ লগত যি বেয়া কৰিছা সদায় কৰি যাম বুলি কেতিয়াও নাভাবিবা গতিকে সময় থাকোঁতেই নিজক ঠিক কৰি লোৱা আৰু যদি নোৱাৰা তেতিয়াহ'লে পুলিচ মাতিবলৈ আমিও বাধ্য নিজকে শুদ্ধ কৰা মই বিকিক টান কথা কওঁ কাৰণ সি কামত মন নিদিয়ে মই তাক শিক্ষা দিয়াৰ কাৰণে তেনেকৈ কওঁ সেই বুলি মই তাক বেয়া নাপাওঁ সি মোৰ একমাত্ৰ ভাই মই মৰিলে সিয়ে ব্ৰত ৰাখিব লাগিব আৰু তাৰ কাৰণে মই কাৰোবাক মাৰিবও পাৰোঁ মৰিবও পাৰোঁ একো কৰিব নোৱাৰিম তাৰ সন্মুখত মই থিয় হৈ আছোঁ আৰু তুমি কি কৰিব পাৰা মই চাম আউট আউট এইবোৰ তুমি কি কৰিছা তৃষ্ণা আচলতে মই তোমাক কেতিয়াবাই মাৰি পেলাব লাগিছিল মাহী কিন্তু সেইটো কাম এতিয়া কৰিম মই তোমাক বহুত বিশ্বাস কৰিছিলোঁ মাহী তুমি মোৰ বিশ্বাস ভাঙি পেলালা কিয় কৰিছা তুমি এনেকুৱা হা তোমাক মই চা তৃষ্ণা তই জেলৰ পৰা ওলাই আহিছহে মোক মাৰি আকৌ জেললৈ যাব নালাগে মোৰ কথা তুমি চিন্তা কৰিব নালাগে মই এতিয়া জেললৈ যাবলৈ ৰেডি আছোঁ মই জেললৈ যাবলৈ সাজু আছোঁ কেৱল তুমি মৰিব লাগিব তৃষ্ণা তৃষ্ণা কি কৰিছা আহ নোৱাৰিছোঁ আৰু এতিয়া আৰে তুমি খুলিলা যে মই ভাল পাইছোঁ আকি হ'লেও ইমান জলদি খুলি দিলা হ'ব দিয়া পেইন কৰিলে মই আকৌ লগাই লওঁ হ'ল ঠিক আছে বাৰু মই কিবা এটা কামত লাগি আছোঁ তুমি পানী গিলাচ খাই লোৱা ঠিক আছে কি হ'ল লগা নাই নাই লগা দেখোন ছুইচ অফ হৈ আছে মোবাইলটো কি হ'ল আংকল ফোনটো লগা নাই নাই লগা ক'লৈ বা গ'ল তাই মানে মোবাইলটো অফ কৰি থৈছে ৰাতিপুৱাই গ'ল ছোৱালীজনী এতিয়ালৈকে অহা নাই তোমালোকে চিন্তা নকৰিবা কৃষ্ণই খবৰ লৈ আহিব বেটা তুমি যোৱা ঠিক আছে তেতিয়া আমি লগতে অঁ যাম। আমিও যাওঁ নাই নাই আপোনালোকে ব'লক, মই অকলে যাম শুনাচোন হা? মই যাম তোমাৰ লগত কিন্তু তাই ক'লৈ গৈছে তোমালোকে জানিবা জানো মা হা মই কিন্তু বাক মণিকা মাহীৰ লগত কথা পতা শুনিছিলোঁ কি তাই তালৈকে যাব পাৰে কি মণিকাৰ তালৈ বোলাচোন বোলা যোৱাচোন তোমালোকে যোৱা। আমি যোৱাচোন প্ৰথমতে তালৈ। তালৈ যাব পাৰোঁ আহি আছোঁ ৰিম্পী কিয় অথনিৰ পৰা কোৱা নাছিলা কথাটো মা মই কথাটো ভাবিয়ে চোৱা নাছিলোঁ কি হ'ব একো নাই এতিয়া দিয়া, এতিয়া চিন্তা কৰিব নালাগে কৃষ্ণই খবৰ লৈ আহিব কি কৰোঁ এক মাৰি পেলাওঁ নেকি নাই নাই সেইটো কৰিব নোৱাৰি মোৰ ঘৰলৈ অহা বুলি তাই কিজানি ঘৰত কৈ থৈ আহিছে কিবা বিপদত পৰিব পাৰোঁ এইক ৰাস্তাত পেলাই থৈ যাওঁ ঠিক আছে মই ব'লক
হেল্ল' অঁ অঁ মাহীৰ ঘৰটো তলামৰা যে তাকেইতো ব'লা বেলেগ ঠাই চাওঁ হেল্ল' কৃষ্ণ অঁ কোৱা পালানে তাইক নাই পোৱা আংকল ঘৰত তলামৰা মায়ে চাগে ঘৰত নাই কিন্তু তাই ক'ত যাব পাৰে কি কৈছে মহাই একো নাই কোৱা মোক দিয়াচোন মহা চিন্তা কৰিব নালাগে আমি তৃষ্ণাক যেনেকৈ হ'লেও বিচাৰি উলিয়ামেই মোৰ বিশ্বাস আছে তোমালোকৰ ওপৰত কিন্তু তাই কলৈ যাব পাৰে তাকেইতো আমি বেলেগ জেগাতো বিচাৰিব লাগিব তাইক আৰু যদি ক'তো নাপাওঁ তেতিয়াহ'লে আমি পুলিচত কমপ্লেইন দিব লাগিব কিবা এটা কৰিমেই মহা মাহীক বেছিকৈ চিন্তা কৰিব মানা কৰিব ঠিক আছে দেৰি কৰিলে আপোনাৰ ওলাই যাব যাম ব'লা মেডাম মোৰ কিন্তু বহুত ভয় লাগিছে আমি তাইক এনেকৈ এৰি দিব নালাগিছিল তাইক আমি মাৰি পেলোৱা হেঁতেনে ভাল আছিল ভয় কৰিব নালাগে মই আছোঁতো মই চব চম্ভালি ল'ম চব মোৰ ওপৰতে এৰি দিয়া তুমি চিন্তা নকৰিব আমাৰ তৃষ্ণাৰ একো নহয় তাই ঠিক হ'ব আণ্টি প্লিজ নাকান্দিব এইটো চিটুৱেশ্যনত আমি ধৈৰ্য ধৰাৰ বাহিৰে একো কৰিব নোৱাৰোঁ হেল্ল' মই ইন্সপেক্টৰ দাসে ক'লো আপোনাৰ ছোৱালী তৃষ্ণাক আমি পাইছোঁ আৰু হস্পিটেলত এডমিট কৰাইছোঁ অৱস্থা সংকটজনক আপুনি এবাৰ হস্পিটেললৈকে আহক কি হেল্ল' ক'ত আছে আপুনি মই নাৰেংগী বাছ ষ্টপেজতে ৰৈ আছোঁ ঠিক আছে তই যে বহুত বেছি লোভ কৰি বিক্ৰমৰ লগত সংসাৰ কৰিলি যে আজি হয়তো আমি সুখত থাকিব পাৰিলোহেঁতেন সেইবোৰ কৰিবলৈ মোক ইনচিষ্ট কোনে কৰিছিলে তয়ে নহয় জানো গতিকে মনে মনে ৰৈ থাক ঐ আকৌ ঘূৰি যোৱা কথা কিবা ভাবিব নোৱাৰিম নে তোক মনে মনে থাকিবলৈ দিছোঁ নে নভবাকৈ কিমানবোৰ ঘটনা হৈ গ'ল চাওকচোন মা একো নহয় দিয়া ঈশ্বৰে যি কৰে ভালৰ কাৰণে কৰে মা চাহ সুৰভিব হ'ব দিয়ক আৰু সেইবোৰ কথাকে মনত পেলাই চিন্তা কৰি নাথাকিব
হেল্ল' হয় কি তৃষ্ণা হস্পিটেলত কিয় অঁ মই গৈ আছোঁ ৰ'ব ৰবি কি হৈছে তৃষ্ণাৰ নাজানো এখেতে ফোন কৰিছিলে তাইক বোলে হস্পিটেলত এডমিট কৰাইছে মা মই যাব লাগিব এতিয়াই মা বৌৰ লগত ময়ো যাম অঁ যোৱা যোৱা ব'লা। মোক খবৰ এটা দিবা কিন্তু অঁ মা কি হ'ল আকৌ তাইৰ কি হৈছে তৃষ্ণাৰ ডক্টৰে কি ক'লে তাইৰ অপাৰেশ্যন চলি আছে কি হৈছে এতিয়ালৈকে একো গম পোৱা নাই ডক্টৰ আহিলেহে গম পাম ডাক্তৰ তৃষ্ণা এতিয়া কেনেকুৱা চিটুৱেশ্যনটো বৰ জটিল মূৰত বৰ বেয়াকৈ আঘাত পাইছে দুটা ঠাইৰ পৰাই ব্লিডিং হৈ আছে এতিয়া ক'ত কেনেকৈ আঘাত পালে এইটো ইনভেষ্টিগেশ্যনতহে ওলাব বৌ মহা চিন্তা নকৰিব আমাৰ তৃষ্ণাৰ একো নহয় তাই ঠিক হ'ব আণ্টি প্লিজ নাকান্দিব এইটো চিটুৱেশ্যনত আমি ধৈৰ্য ধৰাৰ বাহিৰে একো কৰিব নোৱাৰোঁ ভগৱানৰ ওপৰত বিশ্বাস ৰাখ বিভূতি তাই সোনকালে সুস্থ হৈ উঠিব মহা তৃষ্ণাৰ একো হ'বই নোৱাৰে আপোনাৰ দৰে এজন দেউতা আৰু মাহীৰ দৰে এজনী মা আছে তাইৰ লগত ভগৱানে আপোনালোকৰ লগত ইমান অন্যায় কৰিব নোৱাৰে মহা জীৱনৰ প্ৰথম সময়খিনিত তোমাৰ মাহীয়ে মোৰ জীৱনটো শেষ কৰি পেলালে এতিয়া মই তোমাক এই সুযোগ নিদিম একো কৰিব নোৱাৰে আপুনি কাৰণ সাক্ষীৰ সন্মুখত মই আছোঁ কিয় আহিছে আপোনালোক আপোনাক এৰেষ্ট কৰিব আহিছোঁ কাৰণটো তৃষ্ণাক মাৰিবলৈ চেষ্টা কৰাৰ অপৰাধত আপোনাৰ এগেইনষ্টত FIR দিছোঁ কি প্ৰমাণ আছে প্ৰমাণ এতিয়াই ওলাব বৰা ছাৰ ঘৰটো তালাচ কৰক হয় ছাৰ এয়া কাৰ তেজ এইটো ভুল মই কিয় কৰিলোঁ তেজখিনি মুচি নেপেলালোঁ এয়া তেজ নহয় নহয় এইবোৰ তেজ আপোনাৰ ব্লাডৰ চেম্পল ল'লোঁ কিন্তু যেতিয়ালৈকে আপুনি নিৰ্দোষী বুলি প্ৰমাণিত নহয় তেতিয়ালৈকে কিন্তু আপুনি গুৱাহাটী এৰি ক'তো নাযাব আৰু কিবা কাৰণত যদি চেম্পল মিলি যায় তেতিয়াহ'লে আপুনি হাৰি নাযাব ছাৰ আপুনি এৰেষ্ট নকৰে কিয় এয়া তৃষ্ণাৰ তেজ হয় ছাৰ এই মানুহজনীক আপুনি এনেকৈ এৰি নিদিব নহ'লে আৰু বিপদ ঘটাব ছাৰ এখেতক এতিয়াই এৰেষ্ট কৰক চৰি তেখেতক এতিয়াই এৰেষ্ট কৰিব পৰাকৈ আমাৰ হাতত ইমান প্ৰমাণ একো নাই চেম্পলৰ ৰিপৰ্টটো অহালৈকে ৰ'বই লাগিব কিন্তু ছাৰ চিন্তা নকৰিব এই ব্লাড চেম্পলৰ লগত যদি তৃষ্ণাৰ তেজ মিলি যায় তেতিয়াহ'লে মই এওঁক লগে লগে এৰেষ্ট কৰিম আৰু দিনটোৰ ভিতৰত চাগে ৰিপৰ্ট পাই যাম ছাৰ ভিতৰত একো নাপালোঁ যি পাব লগা আছে পাই গ'লোঁ এয়া লওক আহিছোঁ আকৌ লগ পাম আহিছোঁ ঠিক আছে ছাৰ মোৰ লগত ফেপেৰি পাতি ভাল নকৰিলা সাক্ষী জীৱনৰ প্ৰথম সময়খিনিত তোমাৰ মাহীয়ে মোৰ জীৱনটো শেষ কৰি পেলালে এতিয়া মই তোমাক এই সুযোগ নিদিম একো কৰিব নোৱাৰে আপুনি কাৰণ সাক্ষীৰ সন্মুখত মই আছোঁ সাক্ষীৰ কিয় সাক্ষীৰ লগত জড়িত কোনো ব্যক্তিয়ে আপুনি একো কৰিব নোৱাৰে আপুনি কৈছিল নহয়
যে কোম্পানীটো আপোনাৰ নামত কৰিলে বুলি কেনেকৈ ফল্ছ কৰি কোম্পানীটো আপোনাৰ নামত আহিল তাৰ প্ৰমাণ মই কৰিম কোম্পানীৰ বিষয়ে একোৱেই নাজানে কোনো লিংকে নাই কেনেকৈ কোম্পানী ওনাৰ হ'ল সেইটো মই উলিয়াম